সৰুকালত ল'ৰা ছোৱালী লুকা-ভাকু খেলৰ লগত সেম কাহিনী হৈছে জুবিন গাৰ্গৰ লগত ন্যায় বিচাৰি যি ভেকু ভাওনা সৃষ্টি কৰি আছে সেই একেই লুকা-ভাকু খেলেই হৈ আছে জুবিন গাৰ্গৰ ন্যায় নামত। নমস্কাৰ বন্ধু বান্ধৱীসকল, চিধাই লৈ যাওঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ। আপোনালোকে দেখিছে দুলু আহমেদে 14 তাৰিখৰ পিছত মানে দুটামান একদম বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আৰু যেতিয়াই নেকি আমি কৈ থাকিলেওতো আমিতো সৰু মানুহ নহয় জানো, কিন্তু সৰু মানুহ হ'লেও কি জানেনে, মই আকৌ যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাক কথা আকৌ আখৰে আখৰে পালন হৈছে, মানে মিলি গৈছে। পালন হৈছে নহয়, একদম আখৰে আখৰে মিলি গৈছে। এটা দুটা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। বন্ধু বান্ধৱীসকল, দুলু আহমেদে কৈছে যে তেওঁ প্ৰথমতে সিদিনাখন কৈছিলে, আপোনালোকে গম পায় যেতিয়া নেকি ছিংগাপুৰৰ সেই 14 তাৰিখৰ শুনানিটো আছিলে, তেওঁ নিজৰ জুবিন গাৰ্গৰ নিজৰ ব্লাডৰ মানুহক বিচাৰিছিলে আৰু তেওঁলোকে কিন্তু দুলু আহমেদৰ লগত কোনো সহযোগ কৰা নাছিলে। যেতিয়াই দেখিলে নেকি দুলু আহমেদে কিছুমান ফেচবুকত পোষ্ট দিছে আৰু তেওঁ বা জুবিন অনুৰাগীসকলেও তেওঁক বহুত সঁহাৰি জনাইছে, বহুত ছাপোৰ্ট কৰিছে আৰু তাৰ পিছতে কি হৈছে, বহু লোকৰ চকু খোল খাইছে। আমিতো সৰু মানুহ, আমাৰ কথা ক'লে একদম বহুত গালি পাৰে নহয় জানো, কিন্তু আপোনালোকক কওঁ শুনক, আমি যিবিলাক কথা কওঁ সেইবিলাক কিন্তু একদম আখৰে আখৰে এতিয়া একে সকলোখিনি মিলি গৈছে। আপোনালোকক কৈছিলোঁৱে মই যে সিদিনাখন আপোনালোকক এটা ভিডিঅ'ই নহয়, মই কেইবাটাও ভিডিঅ'তে কৈছিলোঁ যে লাষ্টত বোলো আপোনালোকে এইটোৱে ন্যায় পাব, ছিংগাপুৰে হওক বা যোনেই নহওক, ছিংগাপুৰ আৰক্ষীয়ে হওক, তেওঁলোকে এটাই ক'ব, অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰি জুবিন গাৰ্গৰ মৃত্যু হ'ল। কিন্তু সেইখনেই পালেনে নাই বাৰু? একদম এটাও মোৰ তাত ভুল হ'ব নোৱাৰে, হয়নে নহয়? মই যিখিনি কথা কৈছিলোঁ সেইখিনিয়ে হ'ল। বাৰু যি কি নহওক, মই কওঁ শুনক, দুজনমান সাংবাদিকে যেতিয়া নেকি দুলু আহমেদে কিছুমান মানে উপায় নাই, একদম তেওঁ মুখ খুলিবলৈ বাধ্য হৈছে, তেওঁ কিছুমান মন্তব্য আগবঢ়াইছিলে আৰু তাৰ পিছতে কিছুমানৰ নাকত ধৰি পেলাই এখন নাটক মানে ৰচনা কৰিছে। আৰু তেওঁকতো মই কৈছোঁৱে আপোনালোকক, তেওঁ পৰিয়ালৰ সহায় বিচাৰিছিলে কিন্তু কোনেও সহায় নকৰিলে। আৰু তাৰ পিছত দুজনমান সাংবাদিকে একদম দিছে, মানে শ্বৰ্টকৈ দিছে। প্ৰথমে মই কওঁ সেই চক্ৰৱৰ্তী বোলাটো, সেইটো অনুপম চক্ৰৱৰ্তী নে কি যে, সেইটোৱে দিছে যে ছিংগাপুৰত মানে কি হৈছে, ছিংগাপুৰলৈ 14 তাৰিখৰ সেই শুনানিৰ সময়ত মানে হেৰি হৈছে দেই, এই কিবা এইটো কোন কয়, মনোজ বৰঠাকুৰ গৈ পেলাই তাত মানে হেৰি হৈছে, হাজিৰ হৈছে। আৰু সেইজন বোলে খুৰাক, নাজানো আৰু এতিয়া খুৰাক খুৰাক ওলাব, কিবা ওলাব, ভায়েক ওলাব, জীয়েক ওলাব, অনেক ওলাইছে, মুঠতে সকলো ব্যৱসায়। মই আপোনালোকক থোৰতে কৈ থ'লোঁ, সকলোখিনি ব্যৱসায়। গতিকে আপোনালোকক মই কওঁ শুনক, বহুত কথা আছে ক'বলৈ, ক'ম বাৰু, কিন্তু তাৰ আগতে কওঁ, যেতিয়া নেকি কালি এজন সাংবাদিকে কৈছিলে দেই, তেওঁ দুলু আহমেদে যেতিয়া পোষ্ট এটা কৰিছিলে তেতিয়া এজন সাংবাদিকে কৈছিলে, সাংবাদিকজন হ'ল মনোজ গোস্বামীৰ প্ৰশ্ন, জুবিনক 14 জনে আগুৰি মদ খুৱাইছিলে, জেকেট নোহোৱাকৈ সাগৰত নামোঁতে উপস্থিত এজনো বন্ধুৱে বাধা দিয়া নাছিলে, কিন্তু কি হৈছে জানেনে নাই, যিজন খুৰাক তাত গৈছিলে, মনোজ বৰঠাকুৰ নে কি বুলি দেই, তেওঁ গৈছিলে, কিন্তু দুলু আহমেদৰ মতে কি হৈছে জানেনে, ছিংগাপুৰৰ আদালতত জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ ডাঙৰীয়াই কেৱল মানে জুবিনৰ মৃত্যুৰ কাৰণ জানিব বিচাৰিহে আদালতত হাজিৰ হৈছে। আৰু ছিংগাপুৰৰ আদালতে খুৰাক গৰাকীক জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হোৱা বুলি পুলিচ ৰিপৰ্টৰ কথা অৱগত কৰিছে। কিন্তু আচৰিত লাগিল, খুৰাক মনোজ বৰঠাকুৰে ছিংগাপুৰত থকা সেই 11 গৰাকী প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে ছিংগাপুৰ আৰক্ষীত অভিযোগ দিয়া দূৰৰে কথা, আদালতত মানে একো লিখিত অভিযোগ নিদিলে। যদি 11 গৰাকী প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে কিবা অভিযোগ দিছে, নাটক নকৰি 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱা কৰিলে হয়, তেতিয়া তাংক্ষিকভাৱে মই ছিংগাপুৰত দিয়া গোচৰ প্ৰত্যাহাৰ কৰি ল'ম। এক প্ৰকাৰ খুৰাকে পৰ্যটক হিচাপে ছিংগাপুৰ ভ্ৰমণ কৰিব যোৱা বুলিও ক'লে ভুল নহয়, একেবাৰে ৰাইট কথা, ভুল নহয়, ইমান নাটক কৰিব নাপায়। মই অন্ততঃ
ছিংগাপুৰৰ গোচৰ সকলো দিশ সম্পূৰ্ণ নিৰীক্ষণ কৰি আছোঁ। কোনোবাই যদি কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ কি জানিব বিচাৰি ছিংগাপুৰ পুলিচক লগ কৰিব বিচাৰে মোক যোগাযোগ কৰিলে হ'ল, মই সকলো ব্যৱস্থা কৰি দিম। দুলু আহমেদে সেইখিনি কথা ক'লে। আৰু তাৰপিছতে ইমান দেৰিকৈ দুলু আহমেদৰ কথা তেওঁ কিমান দিনতে অনুৰোধ কৰিছিলে নহয় জানো, কিন্তু ইমান দেৰিকৈ তেওঁ লিখিছে ইমান দেৰি কিয় হ'ল এই আহ্বানত। তেওঁতো কৈছিলে নহয় জানো উচিত শাস্তি দিয়ক মনোজ বৰঠাকুৰ নে কি সেইজনে কৈছিলে, মানে জুবিনৰ খুৰাক। আৰু তেওঁ কিন্তু সেই খুৰাকজনৰ নামটো হঠাতে কিন্তু আৱিৰ্ভাৱ হৈছে দেই, কোৱা শুনিছোঁ শিৱসাগৰৰ বোলে। আৰু কৈছে যে 14 তাৰিখলৈ কিয় ৰ'ব লগা হ'ল। গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী, আজিৰ পৰা মই আৰু নাই এইবোৰত, ইয়াত ডাঙৰ ৰহস্য আছে, জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। বিস্ফোৰক মন্তব্য তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদৰ। গতিকে বন্ধু বান্ধৱীসকল, এইটোতো আমিও এনেও জানো, এইখন যে এখন নাটক কৰি আছে, এইবিলাক ফেচবুকত পোষ্ট কৰা, ক'ৰবাত কিবা কৰা, একদম কি কয় আৱেগিক ভৰা পোষ্ট। আমাৰ সাংবাদিক কেইটামানে চিঞৰে দেই, আৱেগিক ভৰা পোষ্ট, আৱেগিক ভৰা পোষ্ট। হেৰৌ আৱেগিক ভৰা পোষ্টত তহঁতেই চকুলো টুকি থাক। এতিয়া জনসাধাৰণে জুবিন গাৰ্গৰ হৈ পেলাইহে চকু পানী টুকিব বা জুবিন গাৰ্গৰ হৈহে ন্যায় বিচাৰিব। কাৰোবাৰ চকু পানীত ভুল গৈ পেলাই কোনোবাই আয়দেহি কোনোবাই ক'ব পাৰে, কিন্তু এতিয়া সকলো জনসাধাৰণে সেইবিলাকৰ পৰা বিৰত আছে। মুঠতে এটাই বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, তাৰ বাদে অইন একো নাই। আৰু মই আপোনালোকক কওঁ শুনক, আগতে জুবিন সমাধি ক্ষেত্ৰত সেই কমিটিখনত কোন কোন আছে আপোনালোকে হয়তো জানেই। বিশেষতে মই কওঁ এজন প্ৰাঞ্জল শইকীয়া, আৰু তাত গোটেই বিজেপি মানুহখিনিয়ে তাত আছে। আৰু কি হৈছে জানেনে, গৈ 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 সেই ছাতি জাপি লৈ একদম জুবিন সমাধিখনৰ এই মানে য'ত হেৰি কৰিছিলে কি বুলি কয় জুবিনক মানে সমাধি দিছিলে সেই জেগাখিনি ওচৰ পাৰি গ'লগৈ একদম মানে দোকানকেইখন। কিহৰ কাৰণে বাৰু? সেই মানুহ মানে ৰখিবলৈ জেগা নাই, সেই দোকানকেইখন সেইখিনি পাই গ'লগৈ যে আগবাঢ়ি গৈ গৈ কেতিয়াবা হয়তো সেই একেবাৰে সেই যে বেৰা চেৰা দি থৈছে তাৰ ভিতৰ সোমাবগৈ। মানে মুঠতে ব্যৱসায়। আৰু আপোনালোকে ভাবিছে নেকি সেইবিলাকক কোনোবাই অনুমতি নিদিলে তাত তেনেকৈ আগবাঢ়ি যাব পাৰে নেকি? তাত কোনো চকু কাণ নাই নেকি? সেই কমিটিবিলাকৰ চকু কাণ নাই। আৰু এটা বেয়া লাগিছে কালি দেখি, বহুতে একদম গৈ পেলাই কি কৈছে, গছ পুলি মৰি সাজি একদম কিবা হৈছে, না তাত পানী দিয়া কিবা চিন আছে না কিবা আছে। সেই পাৰ কেইটামান মুঠতে মৰুভূমিৰ নিচিনা হৈ আছে, ধূলি বালি একদম সকলো ফালে মানে একেবাৰে কি হৈছে মানে মৰি খালি। আৰু মানে তাত কোনো একো হেৰি নাইকিয়া, অকল দোকানখিনি, তাৰ বাদে সেই মানুহ গ'লে ঠেলা হেঁচা সেয়া। কিন্তু এটা কথা মই কওঁ শুনক, সেই তাত য'ত জেগা কমিটি থকা সেইখিনিত মানে বহিবৰ কাৰণে সেইটো সুবিধা কৰি দিছে বাৰু, ঠিকে আছে দিছে। কিন্তু সেই দোকান বজাৰখিনি গৈ গৈ য'ত চাকি ধূপ জ্বলাই সেইখিনি পাই গ'লগৈ। সেয়া কিয় চকু কাণ দিব নোৱাৰে নেকি? আৰু এটা কথা অনুৰোধ কৰোঁ, মোকো যিহেতু জুবিন গাৰ্গৰ অনুৰাগীয়ে হওক বা বাহিৰা কিছুমান মানুহেই হওক মোক কয়, মানে কৈছে আৰু ফোন কৰিয়ে মোক কৈছে বাইদেউ আপুনি এইটো কথা ক'বচোন। মানে কথাটো এনেকুৱা ক'বলৈ কৈছে যে তাত যোৱাৰ লগে লগে কি হয় জানেনে, মনটো এনেও বিষাদেৰে ভৰি পৰে নহয় জানো, কিন্তু তাত যদি অকণমান মিউজিক ছিষ্টেম এটা থাকিলে হয়, মানে উগ্ৰ নহয়, তাত যাতে মানে একদম মানুহে অকণমান শুনাকৈ জুবিন গাৰ্গৰ সেই মায়াবিনী গীতটোকে যদি বা লগাই থ'লে হয়, তেতিয়াও বহুখিনি কিন্তু সেই জেগাখিনি মানে ভাল এটা লাগিলে হয় নে নহয়? কিন্তু কি কৰিব, অকল দোকান বজাৰ, সেইখিনি দোকান বজাৰ দিয়ক, কাৰণ যিয়ে নহওক দুখীয়া মানুহখিনিয়ে তাত দোকান বজাৰ দিছে, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। কিন্তু সেই দোকানখিনি গৈ গৈ য'ত চাকি দিয়ে সেইখিনি পালে। কিয় তাত দেখোন ৰাতি 2টা বজাতো জুবিন গাৰ্গৰ সেই পত্নী যায়, তাত সেইবিলাক চকু কাণ দিব নোৱাৰে নেকি? ইমান ওচৰলৈকে যে মানুহ গৈ একেবাৰে মানে সেই হেৰি য'ত মানে হেৰি দিছে চিতাভস্ম, সেইখন তেনেকেই কৈছোঁ আৰু দেই, এই মুহূৰ্তত মোৰ অহা নাই শব্দ কিছুমান দিছে, সেইখিনি পাইছেগৈ, তেওঁলোকে বাধা দিব নোৱাৰে। বা সেই গছপুলিখিনিত তেওঁলোকে পানীৰ ব্যৱস্থা কৰিব নোৱাৰেনে বাৰু? গতিকে বন্ধু বান্ধৱীসকল, বহুত ওলাইছে এতিয়া পাবত গজা, কিছুমান অঙহী বঙহী বহুত ওলাইছে। আৰু কি ক'ম, এখন নাটক। আৰু সেই মই যে ক'লোঁ
প্ৰথমতে যে লুকা ভাকু খেলা আমি যে আগতে সৰু কালত লুকা ভাকু খেলোঁ ইটো লুকাই আছোঁ সিটোৱে জুমি চাইগে যে আপোনালোকেও নিশ্চয় খেলিছে মোৰ বয়সৰ যিখিনি আৰু আজিকালি ল'ৰা ছোৱালীয়েতো সেইবিলাক লুকা ভাকু কি খেল ধেমালি বুজিয়ে নাপায় ঠিক তেনেকুৱাই বাৰু ন্যায় যে বিচাৰি আছে লুকা ভাকু খেল হৈ থকা নাইনে আজি যদি এজনে কিবা এটা কয় কাইলৈ এজনে একদম ফেচবুকত একদম চকু পানী টুকি টুকি এটা মানে হেৰি কৰিব এটা ফেচবুকত পোষ্ট দিব আৰু সেইটো একদম ছ'চিয়েল মিডিয়াত মানে উহ ৰাম কি ক'ব আৰু মানে এইবিলাক নাটক আৰু ভাওনা সেয়াই হৈ আছে তাৰ বাদে অইন একো নাই আৰু সেই মনোজ বৰঠাকুৰে কি তেওঁ কৈছে যে আৰু আমাৰ দুলু আহমেদ ডাঙৰীয়াই কৈছে যে তাত তেওঁ হেৰি কৰিবলৈ গৈছে মানে কি বুলি কয় ফুৰিবলৈ যোৱা বুলিয়ে ক'ব লাগিব নহয় জানো তাত জানিবলৈ গৈছে মানে হেৰি জুবিন কেনেকৈ মৰিলে সেইটো তাত জানিবলৈ মানে পুলিচে কৈ দিলে হয় ফোন কৰিলেও পুলিচে কৈ দিলে হয় কিন্তু তাত যদি এখন কিবা এখন তেওঁৰ ফালৰ পৰা দিলে হয় এজাহাৰ এখন একে তেতিয়াও কিন্তু বহুতখিনি ভাল লাগিলে হয় আমাৰ জুবিন অনুৰাগীসকলৰ বহুত কাহে ধৰিছে ধূলি কালি বহুত খালোঁ মানে সেইকাৰণে দেই বন্ধু বান্ধৱীসকল আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিখিনি মোৰ মনলৈ আহিছে সেইখিনিয়ে কৈছোঁ আৰু মই মোৰ মনলৈ যিখিনি আহে সেইখিনিয়ে একদম আখৰে আখৰে আপোনালোকক মই কি ক'ম আৰু একদম ফলিয়াই যায় জুবিন গাৰ্গে ন্যায় নাপায় যে সেইটো একদম 100% সঁচা কথা কিন্তু সেই ন্যায় আমি জুবিন অনুৰাগীসকলে আজৰি আনিব লাগিব নহয়নে আৰু কিন্তু আচৰিত এটা কথা জুবিনৰ যে কিছুমান কিবা ফেন ক্লাব আছিলে কি হ'ল বাৰু ক'ত সোমাই আছে তেওঁলোকে বহুত কিছুমান কথা মানে একদম খঙত ওলাই আহে ক'বলৈ কিন্তু কি হয় জানেনে বহু লোকে আকৌ মোক কয় মানে ভাষাটো মাৰ্জিত কৰি পেলাই নহয় খঙত কথাটো ক'লোঁ বুলিয়ে যে মই একেবাৰে অভদ্ৰ অসভ্য তেনেকুৱা যদি বুলি আপোনালোকে ভাবিছে একেবাৰে ভুল ভাবিছে বহুত খং উঠে কিছুমান হয়নে নহয় কওক তেতিয়া জুবিন গাৰ্গৰ যেতিয়া বেয়াটো দেখি পেলাই আমি কিছুমান মন্তব্য কৰিছিলোঁ মই কৈছোঁ আপোনালোকক মন্তব্য কৰিছিলোঁ তেতিয়া কিন্তু তেওঁলোকে সেইটো ভাল কৰিবলৈ নাচালে তেতিয়া বেয়া কথা কৈ পেলাই একদম মানে জুবিন গাৰ্গক উচতাই দিলে এনেকুৱাহে তেনেকুৱাহে কিয় এনেকৈ কবি তেনেকৈ হয়নে নহয় কিন্তু এতিয়া সেইসকল ক'ত গ'ল তেওঁলোক ক'ত নাইকিয়া হৈ গ'ল কাৰ কিহৰ তলত সোমাই থাকিলেগৈ তেওঁলোকে আপোনালোকে কওকচোন হয় নে নহয় নে এই কথাষাৰ মই মিছা কৈছোঁ নেকি গতিকে বন্ধু বান্ধৱীসকল আমি আশা কৰি লাভ নাই ইয়াৰ ব্যৱস্থা বেলেগ কৰিব লাগিব নহয় জানো জুবিন গাৰ্গক এইখন চৰকাৰে কেতিয়াও ন্যায় নিদিয়ে আৰু তেওঁলোকৰ যি এখন ভেকু ভাওনা কৰি আছে সেই পৰিয়ালৰ ফালৰ পৰাও সেয়া ন্যায় পাবৰ কাৰণে কিন্তু নহয় গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক বাই বাই